হিমন্ত বিশ্ব শৰ্মালৈ মই নমস্কাৰ কৰি গৈছোঁ। আমাৰ মাটি চাউল সীমা সম্পন্ন চমজি দিয়কে পতা পত্ৰ দিয়ক, যদিহে পতা নহয় ইন্দ্ৰজিতৰ হাতৰ পৰা আমাক দিব লাগে, সেয়া সুৰক্ষা দিয়ক। নমস্কাৰ কৰি গৈছোঁ হিমন্ত বিশ্ব শৰ্মাক। অকল ইন্দ্ৰজিতকে চাইছে, আমাক চোৱা নাই, আমাক মাৰি পেলাবলৈ বিচাৰিলে। হেমন্ত বিশ্ব শৰ্মা ছাৰক নমস্কাৰ জনাই কৈছোঁ। আমাক মাটি চাউল সীমা চঞ্জি দিয়ক, দুখীয়াৰ কাৰণে সুৰক্ষা দিয়ক। আৰু ঘৰ অৱস্থা দেখিলে বেয়া লাগিব। বহুত দুখত পৰিয়াল ডাঙৰ দীঘল কৰিছোঁ। ইন্দ্ৰজিৎ গাঁওবুঢ়াই বহুত দুৰ্নীতি চলাইছে, ন্যায় দিয়ক সদায়। মণ্ডল কানৈ গগৈ ছাৰে সুৰক্ষা দিয়ক দুখীয়া পৰিয়ালটোক। সেইটো মোৰ কেছটো নহয়, মই কৰা কেছটো লকডাউনৰ আগৰ পৰাই মোৰ কেছ চলিয়ে আছে ইন্দ্ৰজিৎ গাঁওবুঢ়াৰ লগত। মাটিৰ কেছটো বিক্ৰী কৰিলে ছাৰ। এটা দাগত ভতিজায়েকক বহুৱাই দিলে, এটা দাগ এতিয়া বিক্ৰী কৰিছে 285 নং। তেওঁ পূৰ্বতে আছিলে হেৰিয়া ডিব্ৰুগড় বুলি কৈছে। এতিয়া বৰ্তমান তেওঁ ইয়াৰ এড্ৰেছৰ ডকুমেণ্ট চব তেওঁ ইয়াতে চাকৰিও পালে আৰু ইয়াতে এতিয়া কাগজ পত্ৰ চব ক্লিয়াৰ তেওঁ আছে, ইয়াতে থাকে, ইয়াতে এড্ৰেছ, ইয়াৰে মানুহ বৰ্তমান গোপালপুৰৰ। এতিয়া ধৰক তেওঁ থাকিব, বুজিছে নাই বাৰু? তেওঁ থাকিব মানে মই এতিয়া আৰু এজনক দিম, বুজিছে নাই বাৰু? তেওঁ ঘৰ দুৱাৰ বনাই থাকিব। তেওঁ চাকৰি কাৰ্যকাল 25 বছৰ। 25 বছৰ মানে তেওঁ থাকি আকৌ মোৰ হৈ যাব, ভাড়াটো পাম আকৌ। মই ভাড়া কৰি মোৰ প্ৰপাৰ্টি ভাড়া চাড়া দি নাখাম নেকি? কি বিকিবই? এইটো বিক্ৰী হোৱা নাই নহয়, এইটো বিক্ৰী কৰা নাই নহয়, নাই। এই কেছটো কিন্তু আপোনালোকে ওলাইছে, এইটো কিন্তু মানহানি কেছ হ'ব আকৌ। কাৰণ কেলৈ এইটো চাৰ্কুলত কোৰ্টত কেছ হৈ গ'ল, তেওঁলোকৰ ডকুমেণ্টছ বেলেগত আছে। সেইবোৰ মাটি নৰ্মেল হেৰি এটালৈ কথা নহয়। ৰ'বা, নহয় তোমালোকে যে মাটি বেচা কথাটো উলিয়াইছা, তেওঁলোকে অভিযোগ দিছে, সেই কথাটো মই মাটি বেচিমেই, কথাটো কি কথা হ'ল এইটো? আপুনি যে সুধিছে যে মাটি বেচিবই, মোৰ মাটি মই বেচিম বা নেবেচো, মোৰ মাটি মই ভাড়াত দি খাই থাকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।